নমস্কাৰ। আজি ৰেচিপিটো হৈছে আমাৰ বাসমতি চাউলৰ ভাত। এয়া বাসমতি চাউল তিয়াই থৈছোঁ 20 মিনিট বা 30 মিনিট সময়। আৰু এয়া মই ডেক্সিত পানী বহাইছোঁ। ভালমতে পানীখিনি উতলিব লাগিব। আৰু ইয়াত অকণমান নেমু আৰু অকণমান নিমখ দি লৈছোঁ। তাৰপিছত অকণমান নেমু দিম, নেমু চেপি দিম। তেতিয়া ভাতকেইটা ভালকৈ জৰজৰীয়া হ'ব। আৰু অকণমান মিঠাতেল দি দিছোঁ। তাৰপাছত পানীটো ভালকৈ উতলিবৰ কাৰণে মই ঢাকনাখন এতিয়া দি থৈছোঁ। উতলাৰ পিছত চাউল দিব লাগিব। আহিলে আৰু উতল অহাৰ লগে লগে মই চাউলকেইটা ধুনীয়াকৈ টুকি লৈছোঁ। আৰু টুকি লোৱাৰ পিছত এয়া মই ডেক্সিত চাউলকেইটা বহাই দিম। বহাই পেলাই ভালদৰে জুইকুৰা দিছোঁ। আৰু মাজে মাজে অকণমান লৰাই থাকিম, তেতিয়া ভাতটো ভালকৈ জৰজৰীয়া হ'ব। সিজিবৰ কাৰণে অকণমান ঢাকনিখন লগাই দিম। অকণমান সিজিছে, এতিয়া আৰু সিজিব লাগিব। ইয়াৰ চাওকচোন, এতিয়া ভাতকেইটা অকণমান সিজিছে আৰু চাউলটো ডাঙৰ হৈ গৈ আছে। আৰু অকণমান সিজিব লাগিব। তাৰপিছত আমি চাম বাৰু ভাতটো সিজিছেনে নাই। অকণমান মই পিটিকি চাইছোঁ। ভাতটো সিজিছে। সিজিলে। এতিয়া মই খৰাহী এটাত ভাতকেইটা টুকি দিম। এয়া মই ভাতকেইটা টুকিছোঁ। চাওকচোন কি ধুনীয়া হৈছে। এটা এটা হৈছে ডাঙৰ ডাঙৰ, দেখিয়ে বৰ মৰম লাগি গৈছে। আজি মোৰ বাসমতি চাউলৰ ভাত এয়া বনালোঁ, হৈ গ'ল। আৰু লগত এয়া খাহী মাংস মোৰ হৈ গ'ল। দুটা খাদ্যই হ'ল সম্পূৰ্ণৰূপে। আৰু এতিয়া আমি ঘৰৰ সকলোৱে মিলি খাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।